বিভিন্ন জায়গাৰ পৰা টিম আহিছে ইয়াতে। Hey guys, welcome back to my channel. নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই আহিছোঁ এতিয়া মালিগাঁৱত আৰু ইয়াতে হৈ আছে ছেকেণ্ড জুবিন ক্লাছিক ডেডলিফ্ট আৰু আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2024 আৰু তাকে খেল চাবলৈ আহিলোঁ। দাদাজনে মাতিলে তো কি খেল হৈ আছে দেখাওঁ বোলো আৰু কি খেল হৈছে আহক ভিতৰলৈ যাওঁ আৰু কি খেল হৈ আছে আপোনালোক দেখাওঁ। ইয়াৰ ভিতৰতে হৈ আছে খেল তো আহক ভিতৰত গৈ দেখাই আছোঁ। প্ৰথমতে মোৰ চেনেলে স্বাগতম জনাইছোঁ। দাদা আপোনাৰ নামটো জনাব। উজ্জ্বল বড়ো নগাঁৱৰ পৰা আহিছে, নলবাৰীৰ পৰা আহিছে, নলবাৰীৰ পৰা আমাৰ এখেতেই আহিছে সুকুমাৰ দেৱনাথ, তেওঁ এটা টিম লৈ আহিছে। শিৱসাগৰৰ পৰা আহিছে আৰু তিনিচুকীয়াৰ পৰা আহিছে আমাৰ উজ্জ্বল বড়ো। এই খেলখন যে হৈ আছে মানে কেতিয়াৰ পৰা এইটো আপোনালোকে অৰ্গেনাইজ কৰি আছে? হৈছে পাৱাৰ লিফ্টিংখন আজি নহয়, পাৱাৰ লিফ্টিংখন আজি মোটামুটি 50 বছৰৰ বেছি হ'ব। এই খেলখন আমি একচুৱেলি যিসকল আমাৰ স্পৰ্টছমেন আছে, আমি স্পৰ্টছমেনসকলে লগ খাই পেলাই এই খেলখন প্ৰমোট কৰাৰ কাৰণে লাগি আছোঁ। আৰু এইবাৰ আমি কামৰূপ মেট্ৰ' আইৰণ গেমছ এছ'চিয়েশ্যন বুলি আমি মানে গোটেই প্লেয়াৰসকলে লগ খাই এটা এক্সন গঠন কৰিছোঁ যাতে পাৱাৰ লিফ্টিঙৰ মানুহখিনি আমি যাতে প্ৰমোট কৰিব পাৰোঁ। আপুনি চাওক আজি ক্ৰিকেট যিমান ফেমাছ, ফুটবল যিমান ফেমাছ, কিন্তু সেই হিচাপত কিন্তু পাৱাৰ লিফ্টিঙত সিমানখিনি ফেমাছ হ'বলৈ পৰা নাই বা চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য বা কোনো ধৰণৰ হেল্প পোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ প্লেয়াৰখিনি যিসকল আমি প্লেয়াৰ আছোঁ সেই প্লেয়াৰসকলে আমি চেষ্টা কৰিছোঁ যাতে এনেকুৱা কিবা এটা আমি ভাল কাম কৰিব পাৰোঁ। আৰু এইবাৰ এইখন খেল পাতিছোঁ আমি, আমাৰ আজি আৰ্ম ৰেছলিং আৰু ডেডলিফ্ট চলি আছে ইয়াতে। এইখন জুবিন গাৰ্গৰ নামত হৈছে ছেকেণ্ড জুবিন ক্লাছিক। আৰু এই খেলত মোটামুটি আমাৰ অসমৰ সকলো ফালৰ পৰাই টিম আহিছে, নগাঁৱৰ পৰা আহিছে, নলবাৰীৰ পৰা আহিছে, নলবাৰীৰ পৰা আমাৰ এখেতেই আহিছে সুকুমাৰ দেৱনাথ, তেওঁ এটা টিম লৈ আহিছে। শিৱসাগৰৰ পৰা আহিছে আৰু তিনিচুকীয়াৰ পৰা আহিছে, বিভিন্ন জাগাৰ পৰা টিম আহিছে ইয়াতে।
আৰু এইখন আজি আৰু অহাকালিও মানে 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ যোৱাকালি আমাৰ ৱেইং আছিলে 7 তাৰিখে আমাৰ মানে ৱেইং আছিলে ৱেইং মানে হ'ল যিসকলে খেলিব এই বডি ৱেইটটো লোৱা যায় আৰু তাৰপৰা আজি আৰু অহাকালি আমাৰ খেল আছে দুটা কেটেগৰী আছে 40+ এখন আছে আৰু আমাৰ অপেন ছেকশ্যন বুলি আছে অপেন ছেকশ্যন মানে আমাৰ যে গ্ৰুপ আছে মানে গ্ৰুপ ৱাইজ খেলবিলাক হয়তো ইয়াত 59 আছে 66 আছে 74 গ্ৰুপ আছে 83 গ্ৰুপ আছে 93 আছে 105 আছে আৰু 120+ আছে এনেকুৱা ধৰণৰ আছে পুৰুষ মহিলাৰ বেলেগ বেলেগ ছেকশ্যন আছে আৰু আপোনালোকে ইয়াৰ পৰা কি বাহিৰতো খেলিবলৈ ভ্ৰমণ কৰে নেকি এইবাৰ অল আছাম হ'ব আমাৰ আপোনাৰ ধমধমা নলবাৰী তাৰ পৰা আমি অল ইণ্ডিয়াৰ কাৰণে চিলেকশ্যন কৰিম তাৰ পৰা আমি টিম আমি তালৈ অ'কে ইয়াতে ধৰি লওক যিসকলে বহুতে খেলৰ বিষয়ে নাজানে বা কোচিঙৰ সুবিধা নাথাকে কেনেকৈ তেখেতলোকে সুবিধা লাভ কৰিব আপুনি গুৱাহাটীত যদি কোনোবাই পাৱাৰ লিফটিং কৰিম বুলি ভাবে আপোনাৰ এই জুবিনৰ এটা নিজৰ জিম আছে আইৰণ জিম এইটো আমি খাৰপুলিত আছে তাৰ পৰা আপোনাৰ বেলতলাত মোৰে নিজৰ জিম আছে ফিটনেছ ৱৰ্ল্ড জিম তালৈকে আহিব পাৰিব আৰু এনেকৈ ওচৰত ব্ৰহ্মপুত্ৰ জিম এটা আছে আজাৰা মানে পাৱাৰ লিফটিং বেষ্ট সেইখিনি জিমৰ পাৰিব কোনোবাই যদি শিকে আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক মানে ভাল ৰাস্তা এটা দেখাই দিব পাৰিম অ'কে আপোনালোকক যোগাযোগ কৰিবৰ কাৰণে মানে সেই জিমত গৈ যোগাযোগ কৰিলে হ'ব বা নাম্বাৰ কিবা আছে হয় নাম্বাৰ আপুনি মোৰ তাতে ফোন কৰিব মোৰ নাম্বাৰটো 8135876963 অ'কে আমাৰ খেল হৈ আছে পাৱাৰ লিফটিং আজি ইয়াত খেল হৈছে অনলি ফৰ ডেড লিফ্ট আমাৰ 3টা ইভেণ্ট লৈ পেলাই পাৱাৰ লিফটিং হয় স্কোৱাড ব্ৰেঞ্চ প্ৰেছ এণ্ড ডেড লিফ্ট আমি জাষ্ট সময়ৰ অভাৱৰ কাৰণে আমি অনলি ফৰ ডেড লিফ্টটো ইয়াত কম্পিটিশ্যন কৰি আছোঁ আৰু ইয়াত বিভিন্ন জিলাৰ পৰা খেলুৱৈসকল আহিছে আচলতে এইটো হ'ল মানে এটা মানে জুবিন ক্লাছিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ এণ্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ মাষ্টাৰ ওমেন এণ্ড মেন তো ইয়াত বিভিন্ন জিলাৰ পৰা পাৰ্টিচিপেট কৰিছে এইটো আমাৰ এছ'চিয়েশ্যনটো IPF এইটো হ'ল আজি অসমত 2 বছৰ হ'ল অনলি ফৰ পাৱাৰ লিফটাৰ খেলুৱৈসকলে মিলি পেলাই আমি এটা এছ'চিয়েশ্যন গঠন কৰিছোঁ যাতে কোনো মানে তাত ভেদাভেদ নাথাকে আৰু খেলুৱৈসকলে এছ'চিয়েশ্যনটো চলাৰ কাৰণে সুবিধা হয় আৰু খেলুৱৈৰ প্ৰতি এটা মানে আদৰ যত্ন উৎসাহ এইটো থাকে আৰু মানে কমিটিসকলৰ পাৱাৰ লিফটাৰ অকল পাৱাৰ লিফটাৰ যদি কমিটিত থাকে সেইখন কমিটি কিন্তু খেলুৱৈসকলে বেষ্ট বুলি ভাবে মই ভাবোঁ কাৰণ মই এজন পাৱাৰ লিফটাৰ মই 1981ৰ পৰা পাৱাৰ লিফটিং কৰোঁ অসমত মই কণ্টিনিউ 4বাৰ ষ্ট্ৰংমেন অফ আছাম হৈছোঁ আৰু এইবাৰ আমি নলবাৰী ধমধমা গাঁও অঞ্চলত অল আছাম পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ পাতিম মোৰ দেন 400 খেলুৱৈ হ'ব নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত খেলখন হ'ব আমি তাৰিখ মানে ফিক্স কৰা নাই সেই সকলো অসমৰ খেলুৱৈসকলক তালৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ আপোনাৰ চেনেলৰ যোগেদি আৰু ষ্টেট চেম্পিয়নশ্বিপ য'ত হ'ব তাতে আমাৰ নেশ্যনেলৰ চিলেকশ্যন হয় নেশ্যনেল মেন ওমেন মাষ্টাৰ ক্লাছ আমি নেশ্যনেলত পঠাম অলৰেডি আমাৰ টিম এটা গৈছে আজিৰ পৰা খেল হৈ আছে দিল্লীত জুনিয়ৰ এণ্ড ছাব জুনিয়ৰ এণ্ড মাষ্টাৰ্ছ আমি নলবাৰীৰ পৰা টিম পঠাইছোঁ নলবাৰীৰ 6-7জন প্লেয়াৰ গৈছে আৰু অসমৰ গোটেই অসম মিলি তাত 16জন প্লেয়াৰ পঠাইছোঁ অফিচিয়েল 3জন পঠাইছোঁ আজিৰ পৰা খেল আৰম্ভ হ'ব দিল্লীত এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ এতিয়া খেলো ইণ্ডিয়া হৈ গ'ল ইউনিভাৰ্চিটি লেভেল আৰু লগতে আপোনাৰ স্কুল মানে কলেজ লেভেল 2টা লেভেলতে হৈ গ'ল কিন্তু তাত দেখিলোঁ তাত গৈছোঁ কিন্তু তাতে অসমৰ পৰা কোনো এখন কলেজ বা ইউনিভাৰ্চিটিৰ পৰা মানে তাতে পাৰ্টিচিপেট কৰা নাই কিহৰ কাৰণে নাই হোৱা এইটো বুলি ভাবে আপুনি একচুৱেলি এইটো এটা আপুনি প্ৰথমতে চাব গ'লে কি হয় আমাৰ অসমত একচুৱেলি আমি স্পৰ্টছ বুলি কওঁ যদিও স্পৰ্টছৰ কাৰণে ভাল অপৰচুনিটি নাই প্ৰথম কথা গতিকে আমাৰ মাক দেউতাকে ভাবে কি খেল খেলি কিটো হ'ব ভালকৈ পঢ়ৰ ইফালে আগতো চাকৰিটো পাব লাগিব স্কুলেও সেইটোৱে কৰে স্কুলে কি কৰে ল'ৰা ছোৱালীখিনি আৰম্ভণিৰ পৰা আপুনি LKGৰ পৰাই চাব লাগিলে A+ পোৱাতহে গুৰুত্ব দিয়ে ল'ৰাটোৰ ফিটনেছৰ ওপৰত কোনোবাই গুৰুত্ব নিদিয়ে যে ল'ৰাটো খেলি পেলাই ভাল হয় আপুনি ইভেণ্ট চাওক আজি লাভলীনা বা হিমা দাসে মেডেল আনিছে কিন্তু তেওঁলোকক এপ্ৰিচিয়েট কৰা মানুহ কিন্তু মানে বহুত কম তেওঁলোকক মানে ফেচবুকত দেখিব সমালোচনা চবেই কৰে কিন্তু এপ্ৰিচিয়েট কৰিবলগীয়া মানুহ নাই আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত প্ৰথম ভাৰতীয় হিচাপে হিমা দাসে প্ৰাইজটো আনিলে কিন্তু আমাৰ অসমৰ পৰা কমেণ্ট আহিলে হিমা দাসে ইংলিছেই মানে ক'ব পৰা নাই সেইটোকে লৈ পেলাই মানুহে তাৰমানে হাঁহিলে গতিকে আমাক এই স্পৰ্টছক মানে উঠাই দিবলগীয়া মানুহ নাই স্পৰ্টছক মানে এপ্ৰ'চ কৰিবলৈ বা কেনেকৈ লৈ যাব সেইটো মানুহ কম আৰু সেইটো কাৰণে আমাৰ কলেজবিলাকত এইবাৰ এইটো খেলত এইটো কাৰণে এইটো হ'ল যে বিভিন্ন কলেজৰ পৰা আমাৰ প্লেয়াৰ নাই অসমীয়া প্লেয়াৰ নাই কিন্তু অসমৰ বাহিৰৰ পৰা প্লেয়াৰ আহিছে কিন্তু তাতে এটা চাবলগীয়া কথা অসমীয়া মানুহে খেলিছে কিন্তু অসমীয়া কেইবাজন ল'ৰাও খেলিছে কিন্তু বেলেগ কলেজৰ বা বেলেগ ষ্টেটৰ ইউনিভাৰ্চিটিৰ পৰাহে কিন্তু খেলিছে আপোনাক এতিয়া মই এটা কৈ ভাল পাওঁ অল ইণ্ডিয়া চিভিল ছাৰ্ভিচ বুলি খেল এখন হয় ইমান দিনে আমাৰ অসমৰ পৰা প্লেয়াৰ যোৱা নাছিল আজি কিছু বছৰৰ পৰা আমি কিন্তু অসম সচিবালয়ৰ পৰা টিম কিন্তু পঠাই আছোঁ মই অসম সচিবালয়ত চাকৰি কৰোঁ মই ডেপুটি ছেক্ৰেটাৰী হয় ওমেন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমি কিন্তু ৰিচেণ্টলি 5 বছৰৰ পৰা আমি নন ষ্টপ পঠাই আছোঁ আমি ইভেন ৱেইট লিফটিং বডি বিল্ডিঙৰ টিমো পঠাই আছোঁ পাৱাৰ লিফটিং টিমো পঠাই আছোঁ আমাৰ প্ৰাইজো আনিব সক্ষম হৈছে কিন্তু আমাৰ একচুৱেলি প্লেয়াৰ আছে কিন্তু আমি সেই সুবিধাখিনি নাপাওঁ
এতিয়া আপুনি যে ক'লে ধৰি লওক যিটো এপ্ৰিচিয়েশ্যন কৰা নহয় সেইটো বাৰু এটা কথা, সেইটো ছ'চিয়েল মিডিয়াৰ মাধ্যমটো বেলেগ হয়, তাতে বিভিন্নজনে কেতিয়াবা ভাল কাম কৰিলে ভালকৈ ক'ব, আকৌ বেয়া কাম কৰিলে বেয়াকৈ ক'ব। কিন্তু কলেজ লেভেলতো ধৰি লওক কলেজ উইকবিলাক হয়, তাতে বিভিন্ন ধৰণৰ স্পৰ্টছবিলাক হয়, তাত কি মানে অকল সেই দিনটোৰ কাৰণে অকল গেমটো খেলাই নাই, তাত ভাল গাইডেঞ্চ নাই বুলি ভাবে? একচুৱেলি মোৰ দৃষ্টিতটো একচুৱেলি কলেজ উইকখন একচুৱেলি ইউনিভাৰ্চিটি নিজৰ হেৰিৰ কাৰণে নাপাতে তেওঁলোকে ষ্টুডেণ্ট ইউনিয়নৰ ওপৰত জাষ্ট খালি মানে পেলাই দিয়ে যে তোমালোকে এখন পাতিব লাগে কাৰণে পাতে। তেওঁলোকৰ এইটো কাৰণে নহয় যে এজন ভাল প্লেয়াৰ আমাৰ মাজৰ পৰা ওলাই আনে, সেইটো উদ্দেশ্য নহয়। তেওঁলোকে এনেই জাষ্ট এটা এণ্টাৰটেইনমেণ্ট পাতিব লাগে কাৰণে পাতে। আমি যদি বিচাৰোঁ যে ভাল খেলোঁ, আমি যদি বিচাৰি ওলাই আনিব পাৰোঁ, সেইটো উদ্দেশ্যই পাতিব লাগে। কিন্তু সেনেকুৱা ধৰণৰ কোনো আমাৰ ইণ্টেনশ্যন নাই, কোনো কাৰোৱেই নাই একচুৱেলি। কাৰণ স্কুল বা কলেজত তেনেকুৱা স্পৰ্টছৰ তেনেকুৱা স্পেচিয়েল টিচাৰ নাথাকে যে এই বস্তুৰ ওপৰতে নাথাকে, গতিকে সেইটো খুব প্ৰয়োজন বুলি ভাবোঁ স্কুল বা কলেজত। আমাৰ একচুৱেলি আপুনি চাওক হাৰিয়ানা, পাঞ্জাৱ, চাউথৰ ফালে যেনেকৈ ধৰণৰ স্পৰ্টছৰ ফালে এইবিলাক তেওঁলোকে ফিজিকেল ট্ৰেইনাৰ ৰাখিছে, স্পৰ্টছৰ যিবিলাক আমাৰ মানে ভাল মানে কি কয় শিকোৱা মানুহ আছে, কোচ আছে, আমাৰ অসমত কিন্তু সেনেকুৱা ধৰণৰ নাই, একদম ৰেয়াৰ। গতিকে সেইটো কাৰণে আমাৰ কলেজ লেভেলৰ পৰা বা স্কুল লেভেলৰ পৰা কোনো প্লেয়াৰ ওলাই নাহে। আৰু ইভেন যিখিনি ফেকাল্টিখিনি উদ্দেশ্য হ'ল ল'ৰা ছোৱালীখিনি খালি অকল A+ পাব লাগিব। তেওঁলোকে কিমান পাৰ্চেণ্টেজ পায়, তেওঁলোকে কি বনিব লাগে সেইটোতে চায়। অকল প্ৰতিজন ল'ৰাইতো ডক্টৰ হ'লে মানে কিবা হ'ব নোৱাৰে বা প্ৰতিজন ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, এইটো এটা অপৰচুনিটি আছে স্পৰ্টছৰ ফালৰ পৰা। সেইটো দৃষ্টিত তেওঁলোকে তাৰমানে কোনো মানে হেৰি নকৰে। এতিয়া ক্ৰিকেট খেলটো যিদৰে বহুত সমাদৰ আছে বা ফুটবল খেলটো তাৰ সমাদৰ নাই, কিন্তু আমাৰ ভাৰতীয় যিটো খেল হকী তাৰতো সমাদৰটো আৰু তাতকৈ আৰু বহুত বেছি কম বুলি ভাবোঁ। বা ইমান ইণ্টাৰেষ্ট দি চোৱা নেদেখোঁ মানুহক খেলটো। তো গতিকে গোটেইকেইটা খেলটো সমানেই, কিন্তু তাক সমান পৰ্যায়ত লৈ যাবৰ কাৰণে কেনেকুৱা মানে কি কৰিবলগীয়া আছে আমাৰ ফালৰ পৰা? সেইটো কৰিবলগীয়া বহুত আছে। আপুনি চাওক ক্ৰিকেট যদি মানে এইটো কি কয় ভাৰতীয় ক্ৰিকেট বৰ্ড নেকি, ইণ্ডিয়ান ক্ৰিকেট কাউন্সিল ন, ইণ্ডিয়ান ক্ৰিকেট কাউন্সিলটো প্ৰাইভেট ছেক্টৰৰ কাৰণে সেই ক্ৰিকেটটো কিন্তু পপুলাৰ হৈছে। তেওঁলোকে খেলৰ নামত যিমানখিনি খৰচা কৰিছে, হকীৰ নামত একো এটা খৰচা নাই। আজি উৰিষ্যা গভৰ্ণমেণ্টে হকীৰ পিছত অলপ ছাপৰ্ট কৰি আছে কাৰণে হকী টিমটো চলি আছে। আপুনি ফুটবলত চাওক, আমিতো বহুতে গমেই নাপাওঁ ফুটবল খেল কেতিয়া হয়। চৰকাৰে যদি গুৰুত্ব দিয়ে বা অলপ যদি খৰচা পাতি কৰে, তেতিয়া নিশ্চয় ভাল প্লেয়াৰ হ'ব। বহুত প্লেয়াৰ আছে। আপোনাৰ ছিকিমত ভাল প্লেয়াৰ আছে, মণিপুৰত আছে, আপোনাৰ নাগালেণ্ডত আছে, কিন্তু আমি সুযোগে নাপাওঁ প্লেয়াৰ। বিচাৰিলে গাঁৱতো পোৱা যাব ভাল প্লেয়াৰ। গাঁৱত ইমান ধুনীয়া ল'ৰা আছে। আপুনি আচৰিত হ'ব, এইবাৰ মই ছেকেণ্ডেৰীত ফুটবল খেল এখন পাতিছিলোঁ, 16টা টিম হৈছে, 4টা আকৌ মহিলা টিমো ওলাইছে। চিন্তা কৰক। গতিকে ইচ্ছা চবৰ আছে, চৰকাৰে যদি অলপ সদিচ্ছা ৰাখে, অলপ সহযোগ কৰে, ভাল প্লেয়াৰ হ'ব। ধন্যবাদ আপোনাৰ লগত এই কথাখিনি জনোৱাৰ কাৰণে, আৰু ভাল লাগিলে কথা পাতি। ধন্যবাদ ছাৰ। আৰু খেল চালোঁ আৰু আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে জনাব। আৰু এয়া আছিল আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাব। নতুন এটা ভিডিঅ' লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই, ধন্যবাদ।